স্বাগতম এয়া হৈছে বিয়লিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল উমৰাংচুৰ লংকু আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি ক্ষুব্ধ ৰাইজে ঘেৰাও কৰিলে আৰক্ষী চকী বিনা ইংটিপিৰ হত্যাকাণ্ডক লৈ ক্ষোভ ৰাইজৰ ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 3 অভিযুক্তক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই 2 অভিযুক্ত বৃহস্পতিবাৰে উদ্ধাৰ হৈছিল 48 বছৰীয়া মহিলাগৰাকীৰ মৃতদেহত স্পষ্ট হৈ আছিল আঘাতৰ চিন লংকু পাৱাৰ প্ৰজেক্টৰ ওপৰত চাহৰ দোকান আছিল মহিলাগৰাকীৰ বুধবাৰে বিয়লি দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথত সন্ধানহীন হৈছিল মহিলাগৰাকী हम 2-3 दिन से हम लोग बहुत मेहनत करके किया है जो हम लोग का वीकनेस है हम लोग रात भर ढूंढा है कितना जंगल छोटा मोटा इशू निकाल के आज बड़ा इशू हो गया है आदमी आज में मर गया है हम लोग ये डैम बनाने के लिए हम लोग जान देना पड़ेगा क्या ऐसा नहीं हो सकता है जब तक हम लोग का ये क्लियर नहीं मिलता है तब तक ये टोटली एलएनटी काम बंद होना है लंकू का पुलिस को नहीं लगता नहीं चाहिए हम पुलिस नहीं लगता जाओ खाना का सामने मर गया है घर में স্বাধীনতা দিৱসৰ দিনাই গুৱাহাটীৰ শিলখাকত তীব্ৰ প্ৰতিবাদ সচলৰ ধৰ্ণাস্থলীত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি প্ৰাপ্য অধিকাৰৰ দাবীত জ্যোতি কেন্দ্ৰ শিক্ষা কৰ্মচাৰী সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ 23 জুলাইৰ পৰা দীৰ্ঘদিন ধৰি সংগঠনটোৱে প্ৰতিবাদ কৰি আহিছিল আনহাতে শিলখাকৰ উচ্ছেদিত লোকসকলেও সংস্থাপনৰ দাবীত প্ৰতিবাদ কৰে ন্যায্য প্ৰাপ্তিৰ দাবীত দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি অহাৰ পাছতো চৰকাৰে গুৰুত্ব নিদিয়াত ৰাজপথলৈ ওলাই অহাৰ চেষ্টা কৰিছিল প্ৰতিবাদকাৰীয়ে প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰে আৰক্ষীৰ লাঠিচালনাত পুৰুষ মহিলা সহ কেইবাজনো প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হৈছে আমাৰ মাটি লাগিব স্বাধীনতা দিৱস উদযাপন কৰিবলৈ গৈ বজ্ৰপাতত আহত হ'ল 2জন লোক জুৰিয়াৰ ঢিংবৰি চাপৰি গাঁৱত সংঘটিত হৈছে এই ঘটনা বৰষুণৰ বাবে গছৰ তলত আশ্ৰয় লৈছিল লোক দুজনে বজ্ৰপাতৰ ফলত 2জন আহত হয় গুৰুতৰভাৱে ততালিকে আমিনুল ইছলাম আৰু জবিৰুন নেছাক দগাঁও মডেল হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আমিনুল ইছলাম আৰু জবিৰুন নেছাক বয়স কিমান হ'ব 14 আৰু 70 বছৰ কেইটা বজাত হৈছিলে ঘটনাটো 7টা বজাত ৰাতিপুৱা 7টা বজাত 15 আগষ্টত স্কুলত যাব লৈছিল ল'ৰাটো তেতিয়া ৰাস্তাৰ সন্মুখত হিমল গছ আছিল হিমল গছৰ তলত থিয় আছিল থিয়ৰ পিছত ঠাড়া কৰাৰ পিছত ডেৰিকনি পৰিছে এটা হ'ল ল'ৰা 14 বছৰ আৰু এটা হ'ল মাইকী মানুহ সেই বয়স হ'ল 70 বছৰ 15 আগষ্টৰ দিনটোত গোগামুখত মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ 200 নাপিতলে 10,000 টকাকৈ এককালীন সাহায্য প্ৰদান কৰে মিচিং স্বায়ত্তশাসিত পৰিষদে গোগামুখৰ মিচিং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ 2 শতাধিক যুৱকক প্ৰদান কৰিছিল হেয়াৰ ড্ৰেছাৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰা যুৱকসকলে ইতিমধ্যে চেলুন খুলি আত্মনিৰ্ভৰশীল হৈছে এইসকল যুৱকক আজি মিচিং স্বায়ত্ত পৰিষদে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আনুষ্ঠানিক চিনাকি কৰা দিয়াৰ লগতে উদগনিমূলকভাৱে 10,000 টকাকৈ এককালীন সাহায্যৰ চেক প্ৰদান কৰে আগন্তুক দিনত পুনৰ 200 গৰাকী যুৱকক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি মত ব্যক্ত কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ সাইঙিয়াই মিচিং স্বায়ত্তশাসিত পৰিষদে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ আৰু বিগত সময়ত তেওঁলোকে প্ৰায় 2 শতাধিক উচ্চ শিক্ষিত যুৱকক প্ৰশিক্ষণ প্ৰদান কৰিছিল তেওঁলোকে আচলতে
হেয়াৰ ডিচাৰ হিচাপে আৰু সেই হেয়াৰ টেকনিচিয়ানসকলক আজি আনুষ্ঠানিকভাৱে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি তেওঁলোকে এককালীন এক সাহায্য প্ৰদান কৰিছে। মই প্ৰথমে এক দৃশ্যাংশ দেখুৱাইছোঁ যে এইসকল যুৱকে মিচিং সাহিত্য সাহিত্য পৰিষদৰ এলেকাৰ বিভিন্ন স্থানত তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে একোখনকৈ আচলতে চেলুন তেওঁলোকে খুলিছে আৰু এই চেলুন খুলি তেওঁলোকে নিজে সংস্থাপিত হৈছে আৰু নিজৰ পৰিয়ালকো তেওঁলোকে চলাবলৈ সক্ষম হৈছে। মই এই দৃশ্যাংশ দেখুৱাইছোঁ। এইসকল যুৱক যুৱতী তেওঁলোকে আচলতে পূৰ্বতে যিহেতু তেওঁলোকে বিভিন্ন স্থানত গৈ ঘৰৰ পৰা বাহিৰত গৈ তেওঁলোকে আচলতে হায়দৰাবাদ কেৰেলালৈ তেওঁলোকে ঢাপলি মেলিছিল, কিন্তু তাৰ পৰিৱৰ্তে মিচিং সাহিত্য সাহিত্য পৰিষদে গ্ৰহণ কৰা এক আচলতে প্ৰশিক্ষণৰ জৰিয়তে আচলতে হেয়াৰ ড্ৰেছাৰৰ যি প্ৰশিক্ষণ দিয়া হৈছিল সেই প্ৰশিক্ষণ গ্ৰহণ কৰি তেওঁলোকে নিজা অঞ্চলত একোখনকৈ তেওঁলোকে চেলুন তেওঁলোকে খুলিবলৈ সক্ষম হৈছে আৰু চেলুন খুলি তেওঁলোকে নিজৰ সংস্থাপিত হৈছে আৰু এই স্বাৱলম্বিতাৰ যি পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে সেই তাক লৈ আজি তেওঁলোকক স্বীকৃতি হিচাপে আনুষ্ঠানিকভাৱে মিচিং সাহিত্য সাহিত্য পৰিষদে 10,000 টকাকৈ আচলতে তেওঁলোকক এককালীন সাহায্য প্ৰদান কৰিছে আৰু তেওঁলোকৰ প্ৰায় 2 শতাধিক যিহেতু এনেধৰণৰ যুৱক যুৱতী আছে, এই 2 শতাধিক এনেধৰণৰ যুৱক যুৱতীক তেওঁলোকে এনেধৰণে ইয়াত মই দেখুৱাইছোঁ তেওঁলোকক আজি আৰ্থিক সাহায্য প্ৰদান কৰিছে আৰু এই আৰ্থিক সাহায্যৰ জৰিয়তে তেওঁলোকে নিজা এক উদগনিমূলক এটা পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু মই এগৰাকী এই আচলতে বিশেষকৈ প্ৰশিক্ষণ গ্ৰহণ কৰা বা পূৰ্বতে আন এজন যুৱক আছে, আমি জানিব বিচাৰিম। প্ৰথমে আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ যে কেতিয়া ঘৰ ক'ত আৰু এই যে প্ৰশিক্ষণ গ্ৰহণ কৰা হ'ল কি অনুভৱ কৰিছে আপুনি যে এই বৃত্তিটোৰ লগত জড়িত হ'ল? হয়, মোৰ ঘৰ গোগামুখ নপা মেৰভঙা আৰু এই প্ৰশিক্ষণটো আমি লৈছিলোঁ 2 বছৰ আগত। তাৰপিছত এই প্ৰশিক্ষণটো লৈ আমি বহুত উপকৃত হৈছোঁ আৰু এনেকৈ যে আমাক এককালীন সাহায্য দিছে বহুত ধন্যবাদ জনাইছোঁ। আপুনি প্ৰশিক্ষণ লোৱাৰ পিছত দোকান এতিয়া য'ত খুলিছে হয় দৈনিক এতিয়া কিমান টকা আপুনি? হয়, এতিয়া দৈনিক মোৰ 1,1200 তেনেকৈ থাকে। এই যিটো পদক্ষেপ এই পদক্ষেপটো লৈ এতিয়া আপোনালোকে আগতে ক'ৰবাত বাহিৰলৈ গুচি গৈছিলে নেকি কিবা কাম বন কৰিব লাগে? গৈছিলোঁ কেৰেলা গৈছিলোঁ। হয় হয়, ঘূৰি আহিছোঁ। কেৰেলাতকৈ এতিয়া ইয়াত লাভান্বিত হৈছেনে? ইয়াতে লাভান্বিত হয়। এইগৰাকী যুৱক তেওঁ আচলতে কেৰেলালৈ গৈছিল আচলতে কোম্পানীত চাকৰি কৰিবলৈ, কোম্পানীত আচলতে শ্ৰমিক হিচাপে, কিন্তু তেওঁ তাৰ পৰা ঘূৰি আহি এনেধৰণে এই আচলতে হেয়াৰ ডিচাৰ হিচাপে কেশকাৰক হিচাপে তেওঁলোকে এতিয়া প্ৰশিক্ষণ গ্ৰহণ কৰি এক প্ৰকাৰ নিজে স্বাৱলম্বী হৈছে, পৰিয়ালো তেওঁলোকৰ চলিছে। গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰে স্বাধীনতা দিৱস। খানাপাৰাত পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰীয়ে। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। হেলিকপ্টাৰৰ পৰা পুষ্পবৃষ্টি কৰা হয় আৰু এনেধৰণেই স্বাধীনতা দিৱস আজি গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয়। মাৰ্চ পাষ্ট কৰে অসম আৰক্ষী, CRPF আৰু NCCৰ কেডেটসকলে। অসম আৰক্ষীৰ বীৰ বীৰাংগনাসকলে অসম আৰক্ষীৰ শক্তিও প্ৰদৰ্শন কৰিলে সকলোকে উদ্দেশ্যি। আৰু বৰ্তমানৰ আৰক্ষী বা CRPF বা ভাৰতীয় সেনাবাহিনী সৰ্বতো প্ৰকাৰে যে সক্ষম সেই কথাটো আজি কেন্দ্ৰীয় এই স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্ৰতিপন্ন কৰিলে ভাৰতৰ বীৰ যোদ্ধাসকলে। আৰু যিসকল বীৰ যোদ্ধাৰ বাবে ভাৰত আজি এনেধৰণে থাকিবলৈ সক্ষম হৈছে, সেই প্ৰতিগৰাকী বীৰ যোদ্ধাকেই স্মৰণ কৰিলে দেশৰ জনগণে। দ্ৰুত উন্নয়নৰ ক্ষেত্ৰত দেশৰ ৩য় স্থানত অসম। ব্ৰহ্মপুত্ৰৰ দলং ছেমি কণ্ডাক্টৰ প্ৰকল্প গুৱাহাটীৰ ৰিং ৰোড মুকলিৰ দিশে
শীঘ্ৰে মুকলি হ'ব নামৰূপৰ সাৰ কাৰখানা ৰেলপথ আজি বৈদ্যুতিকৰণ হৈছে নৱনিৰ্মিত গুৱাহাটী বিমানবন্দৰৰ কথাও ক'লে পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীয়ে এয়া উন্নয়নৰ খতিয়ান দাঙি ধৰে ২৭,০০০ কোটি টকা ব্যয়েৰে ৰাজ্যত আৰম্ভ হোৱা সেমি কণ্ডাক্টৰ বিপ্লৱে আমাৰ ৰাজ্যখনক আধুনিক ভাৰতবৰ্ষ নিৰ্মাণৰ এক মহান যোদ্ধা হিচাপে নিৰ্মাণ কৰিলে পেপসি কেম্পা কোলা আদিৰ দৰে বিখ্যাত প্ৰতিষ্ঠানসমূহে অসমত কাৰখানা আৰু উদ্যোগ স্থাপন কৰি উদ্যোগীকৰণৰ মেপত অসমক প্ৰতিষ্ঠা কৰিলে অহা কেইমাহমানৰ ভিতৰতে জাগিৰোডৰ টাটা সেমিকণ্ডাক্টৰ উদ্যোগৰো বিনিয়োগক আৰু আগুৱাই লৈ গৈ অসমত আমি প্ৰায় ৪০,০০০ কোটি টকা ব্যয়েৰে ৩,২০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে আমি আগবাঢ়িছো ৩,২০০ বিদ্যুৎ মেগাৱাট আমি অসমত উৎপাদন কৰাৰ লগে লগে অসমে অকল অসমৰ চাহিদাই নহয় উত্তৰ পূৰ্বৰ আন ৰাজ্যসমূহকো বিদ্যুৎ যোগান ধৰিব পাৰিব শ্ৰদ্ধাৰ ৰাইজ যোৱা সময়ছোৱাত আমি অসমত মেডিকেল কলেজ চিকিৎসা মহাবিদ্যালয়ৰ এখন ডাঙৰ জাল আমি নিৰ্মাণ কৰিছো অসমত ১৪খন মেডিকেল কলেজে স্বীকৃতি লাভ কৰাৰ পিছত আৰু ৯খন চিকিৎসা মহাবিদ্যালয় আমি নিৰ্মাণৰ পৰ্যায়ত অপেক্ষা কৰিছো আমাৰ ৰাজ্যত সৰ্বমুঠ ২৯খন মেডিকেল কলেজ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য ২০৩০ চনৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম এই পৰ্যন্ত বেদখলমুক্ত কৰা হৈছে ১,২০,০০০ বিঘা ভূমি উচ্ছেদ অভিযান আৰু চলিব বুলি হুংকাৰ মুখ্যমন্ত্ৰীৰ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অব্যাহত থাকিব বুলি মন্তব্য কৰি অচিনাকি মানুহক মাটি বিক্ৰী নকৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ অসমৰ এডোখৰ ভূমিও বেদখলকাৰীৰ হাতত থাকিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ চৰকাৰে ১,২০,০০০ বিঘা ভূমি বেদখল মুক্ত কৰি এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে স্বাধীনতা দিৱসৰ এই পবিত্ৰ পতাকাৰ তলত থিয় হৈ আজি আমি আকৌ এবাৰ সংকল্প কৰিছো অসমৰ প্ৰতি টুকুৰা বনভূমিৰ পৰা অসমৰ প্ৰতি টুকুৰা গ্ৰেজিং লেণ্ডৰ পৰা অসমৰ প্ৰতি টুকুৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অসমৰ প্ৰতি টুকুৰা চৰকাৰী ভূমিৰ পৰা আমি এই অচিনাকি বেদখলসকলক উচ্ছেদ কৰিম আৰু আমি আমাৰ নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰাখিম শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ অসমখনত কেইবাবিধ জেহাদে এক প্ৰকাৰ আত্মপ্ৰকাশ কৰিছে লাভ জেহাদ লেণ্ড জেহাদৰ দৰে বিভিন্ন ঘটনাৰাজিয়ে আজি আমাক আমনি কৰিছে চৰকাৰে বুঢ়া চাপৰিৰ পৰা উৰিয়াম ঘাটলৈ গৰুখুটিৰ পৰা গোৱালপাৰালৈ এক বিশাল উচ্ছেদ অভিযান চলাই আমি আকৌ এবাৰ অসমীয়া জাতিৰ সামগ্ৰিক সংকল্পক আমি প্ৰকাশ কৰিছো আৰু আজি স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ আমি অসমীয়া জাতিয়ে সংকল্প লৈছো যে অসমৰ এটুকুৰা মাটিও অচিনাকি বেদখলকাৰীৰ পৰা মুক্ত নকৰালৈ আমি ক্ষান্ত নহম আমি আমাৰ সংগ্ৰাম অব্যাহত ৰাখিম আমি মাটি হেৰুৱাইছো সমষ্টি হেৰুৱাইছো ধুবুৰী গোৱালপাৰাত আমি কম্প্ৰমাইজ কৰি চলিব লগা হৈছে যাৰ বাবে আমি এতিয়া যুঁজিব লাগিব জীয়াই থাকিবলৈ সংগ্ৰাম কৰিব লাগিব অসমক জীয়াই ৰাখিব লাগিব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ অকল চৰ অঞ্চলত নহয় আমাৰ সত্ৰ আমাৰ সংস্কৃতি বেদখল কৰিবলৈ সাহস কৰিলে অকল ইয়াতে থমকি নৰল আমাৰ ছোৱালী আমাৰ যুৱতীসকলকো বিভিন্ন প্ৰলোভনেৰে ধৰ্মান্তৰকৰণ আৰু লাভ জেহাদৰ দৰে জঘন্য কামত ব্ৰতী কৰিবলৈও এই অচিনাকি লোকসকল থমকি নৰল এই অচিনাকি লোকসকলে আমাৰ ৰাজনৈতিক শক্তি দখলৰ বাবে আগবাঢ়িছে অৰ্থনৈতিক শক্তি
আজি তেখেতসকলে দখল কৰিছে আমাৰ ৰাজ্যৰ নিৰ্মাণৰ লগত জড়িত প্ৰতিটো স্তম্ভকে তেওঁলোকে আজি গ্ৰাস কৰিছে অসমে নীৰৱে থাকিব নোৱাৰে আমি যদি নীৰৱে থাকো এদিন আমি আমাৰ ৰাজ্যখনতে জাতি মাটি ভেটি হেৰুৱাব লাগিব সেই দিনটো বহুত দিন নহয় আজি যদি অসমীয়া নীৰৱে থাকে মাত্ৰ 10টা বছৰৰ ভিতৰত আজি স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই ভৱিষ্যতবাণী কৰিছো অসমীয়া যুৱ শক্তি যদি নীৰৱে থাকে আৰু অসমীয়াই যদি সদায় কম্প্ৰমাইজ কৰিবলৈ আগ্ৰহী হৈ থাকে মাত্ৰ 10টা বছৰৰ ভিতৰত আমি জাতি মাটি ভেটি হেৰুৱাই পেলাম 15টা বছৰৰ ভিতৰত ৰাজ্যৰ মন্ত্ৰীসভাৰ 80% মন্ত্ৰী তেওঁলোক হ'ব আৰু 2টা দশকৰ পিছত এই স্বাধীনতা দিৱসৰ পতাকাও এজন অচিনাকি মুখ্যমন্ত্ৰীয়ে উৰুৱাব এয়া হৈছে অসমৰ ভৱিষ্যত আজি জনগাঁথনিৰ পৰিৱৰ্তনে অসমীয়া লোকক আমাৰ জনজাতীয় লোকক ভাৰতীয় লোকক 60%লৈ সংকুচিত কৰিছে সরকারি ভূমি বেদখল হলে জিলা আয়ুক্ত জগৰীয়া হ'ব সংশ্লিষ্ট জিলাৰ আয়ুক্তৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা ভূমি বেদখলক লৈ মুখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নি বেদখলকাৰীৰ বিৰুদ্ধে জিলা আয়ুক্তক কঠোৰ হ'বলৈ নিৰ্দেশ মই চৰকাৰৰ বিষয়াসকলক আহ্বান জনাম ভৱিষ্যতে যদি এটুকুৰা চৰকাৰী মাটিও বেদখল হয় জিলাৰ আয়ুক্তসকলে নিজে সাৱধান হৈ থাকিব লাগিব চৰকাৰে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব মই আজিৰ স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ অসমৰ ব্যুৰক্ৰেচিক আহ্বান জনাম কম্প্ৰমাইজ আমি মানি নলওঁ আপোনালোকৰ চকুৰ সন্মুখতে হাজাৰ হাজাৰ বিঘা মাটি যেতিয়া বেদখলকাৰীসকলে দখল কৰি লৈছিল আপোনালোকে নিজৰ দায়িত্ব পালন কৰিবলৈ ব্যৰ্থ হৈছিল খানাপাৰাত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত এই স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত 25টা প্লাটুনে পৰিৱেশন কৰে পেৰেড মুখ্যমন্ত্ৰীৰ সন্মুখত অসম আৰক্ষীৰ পেন্থাৰ বাহিনীয়ে দেখুৱালে দুঃসাহসিক বাইক ষ্টাণ্ট বাইক ৰেলীত লাচিত বৰফুকন আৰু কনকলতাৰ ৰূপত দেখা গ'ল অসম আৰক্ষীৰ জোৱানক মহিলা পুৰুষ আৰক্ষীয়ে চলন্ত বাইকত দেখুৱালে নানা কৌশল কেন্দ্ৰীয় স্বাধীনতা দিৱসৰ পেৰেডৰ প্ৰথম পুৰস্কাৰ লাভ কৰে পুৰুষৰ আৰক্ষীৰ কমাণ্ডো দলে দ্বিতীয় পুৰস্কাৰ লাভ কৰে এনচিচি অসম বেটেলিয়নে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে পুৰুষৰ চিআৰপিএফ দলে সোনিয়া মিলি আৰু সংগীসকল भारत माता की भारत माता की भारत माता की নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰা আমি এই সকল বীৰ জোৱানক সেলুট জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক প্ৰথমভাৱে মই কৈছো যে কেমেৰাত এই মুহূৰ্তত ধৰা দিব অসম আৰক্ষীৰ পেন্থাৰ্ছ পাৰ্টিয়ে আৰু মোৰ পিছপিনে আপোনালোকে দেখিবলৈ সক্ষম হ'ব এয়া হৈছে অসম আৰক্ষীৰ একোগৰাকী জোৱান যিসকল বিষয়া জোৱানে কিছু সময় পূৰ্বে যি আমি সাইডৰ স্ক্ৰীনত দৰ্শকসকলক এই দৃশ্য দেখুৱাইছো য'ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখভাগত তেওঁলোকে কিছু বিশেষ কৌশলৰ মাধ্যমেৰে তেওঁলোকে কিছু তেওঁলোকৰ পাৰদৰ্শিতা তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু এই ধৰণৰ পাৰদৰ্শিতাৰ মাজতেই তেওঁলোক আজি জিলিকি উঠিছে অসম আৰক্ষীৰ মাজত পেন্থাৰ্ছ পাৰ্টি অসম আৰক্ষীৰ বিশেষভাৱে তেওঁলোকে দেৰগাঁৱত প্ৰশিক্ষণপ্ৰাপ্ত হৈছে আৰু আহি তেওঁলোকে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসত তেওঁলোকে অংশগ্ৰহণ কৰিছে প্ৰথমতে মই আপোনালোকৰ চিনাকি কৰিব বিচাৰিছো লাচিত বৰফুকনৰ ভাৱত এইগৰাকী বিশেষ আমি জোৱানক দেখিবলৈ সক্ষম হৈছো আৰু সমীপতে দেখিছো এয়া হৈছে কনকলতা আৰু দুইগৰাকী আমাৰ জাতীয় বীৰক
এই মুহূৰ্তত তেওঁলোকে সোঁৱৰিব বিচাৰিছে প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ এটা সুন্দৰ আপোনালোকে এটা পাৰফৰ্মেঞ্চ আপোনালোকে ইয়াত প্ৰদৰ্শন কৰিলে কেনেকুৱা অনুভৱ আজিৰ দিনটোত আজিৰ দিনটো ভালে লাগিছে আৰু আপোনাৰ নিজৰ চেনেলৰ পৰা অসম ভাৰতবাসীলৈ আমাৰ 15 আগষ্টত স্বাধীনতাৰ অভিজ্ঞতা গ্ৰহণ কৰিলোঁ এতিয়া আমি ইয়াত পাৰফৰ্ম কৰিলোঁ এদিন প্ৰেক্টিছ পাইছোঁ ইয়াত এদিন প্ৰেক্টিছ কৰাৰ কাৰণে আমি অকণমান কৰিব পাৰিলোঁ বতাহ বৰষুণে আছিলে ইমান প্ৰেক্টিছ কৰিব পৰা নাই এদিন অনুশীলনত আমি ইয়াত কৰিব পাৰিছোঁ কি ক'ব আজিৰ দিনটোত আজিৰ দিনটো ভাল লাগিলে চবকে খেল দেখাই আমাৰ ভৱিষ্যতে এনেকৈ দেখাব পাৰোঁ যাত তাৰ আশাৰে আমি সকলোকে আশা বিচাৰিছোঁ কঠোৰ পৰিশ্ৰমৰ মাজত তেওঁলোকে তেওঁলোকৰ অনুশীলনসমূহ চলায় মই মহিলা জোৱানসকলক মই এবাৰ চিনাকি কৰাই দিব বিচাৰিছোঁ অলপ আগলৈ বিচাৰিছোঁ কেনেকুৱা আজি অনুভৱ আজি বিশেষ দিনটোত মুখ্যমন্ত্ৰীৰ সন্মুখত বিশেষ কৌশল আপোনালোকে প্ৰদৰ্শন কৰিলে ভালে লাগিছে কি ক'ব প্ৰথমেতো হেপী ইণ্ডিপেণ্ডেন্স ডে চবকে মোৰ নাম দ্ৰৌপদী বিশ্বাস তো চবেই মানে পেন্থাৰ্ছ অন হুইল টিম আছাম পুলিচৰ ফালৰ পৰা আপোনালোকৰ হেৰিৰ মাধ্যমতে মই হেপী ইণ্ডিপেণ্ডেন্স ডে জনাইছোঁ মোৰ তৰফৰ পৰা তো ভাল লাগিছে ইয়াত আমাৰ প্ৰশিক্ষণ গুৰু আছে প্ৰশিক্ষণ দি থাকে আমি ল'ৰা ছোৱালী মানে যিমানেই নহওক মানে একগ্ৰতাটো কেনেকৈ হেৰি পৰিদৰ্শন কৰাব লাগে সেইটো শিকায় মানে এইটো হেৰিৰ মাধ্যম মানে যিমান মানে হেৰিটো বহুত কঠিন হয় কিন্তু মন থাকিলে চব পাৰি সেইটোৱে কঠিন কাম আৰু মনৰ মাধ্যমেৰে তেওঁলোকে এই গোটেই পৰিঘটনা তেওঁলোকে বাস্তৱত ৰূপ দিছে আৰক্ষীৰ পোছাকত থাকে আজি লাচিত বৰফুকনৰ পোছাকত হয় ভাল লাগিছে ইমান ডাঙৰ এটা প্ৰগ্ৰেমত যে আমি ভাগ ল'বলৈ পাইছোঁ তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ অসম চৰকাৰক আৰু লগতে মই ইয়াৰ পৰাই সকলো ভাৰতবাসী ৰাইজক স্বাধীনতা দিৱসৰ শুভকামনা জনাইছোঁ ধন্যবাদ আৰু কনকলতাৰ বেশত আছে প্ৰতিজনে হয়তো কনকলতা বুলি তেওঁক জানিবলৈ সক্ষম হৈছে কিন্তু প্ৰকৃত পৰিচয় বিচাৰিছোঁ আপোনাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী শিল্পা সোণাৰ মই তেৰগাঁৱৰ পৰা আহিছোঁ মই 11 APBNৰ হয় আৰু সকলোকে স্বাধীনতা দিৱসৰ উদযাপন থাকিলে আৰু স্বাধীনতা দিৱস তাতে যদি এফাকি দেশভক্তিমূলক গীত যদি আপোনালোকৰ সন্মুখত এইসকলে যদি আগনবঢ়ায় কিছু আধৰুৱা যেন মোৰ এটা অনুভৱ হ'ব দুফাকি গীত বিচাৰিছোঁ হয় ঠিক আছে চবে সহযোগ কৰিবনে দহৰ বাবে মই আহিছোলাই মোৰ দেশৰ মাটিৰ গান গাবলে সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম জয় আই অসম ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি আৰু প্ৰতিগৰাকী বীৰ যোদ্ধাক আজি আমি এই মুহূৰ্তত বিশেষভাৱে সোঁৱৰিছোঁ আৰু আমি দেখুৱাইছোঁ আমি দেশৰ বিভিন্ন প্ৰান্তত কিদৰে আজি স্বাধীনতা দিৱস উদযাপন কৰা হৈছে ঠিক একেদৰে কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰ ৰাজধানী গুৱাহাটীৰ সোণাৰাম খেলপথাৰতো আজিৰ দিনটোত কেন্দ্ৰীয়ভাৱে এই স্বাধীনতা দিৱস উদযাপন কৰা হৈছে আৰু এই বিশেষ মই সেই বাইককেইখনে আমাৰ ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাই এই মুহূৰ্তত দেখুৱাই আছে এই বাইককেইখনৰ জৰিয়তে এই বিশেষ যি তেওঁলোকৰ কৌশল পাৰদৰ্শিতা তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু তাৰে কিছু দৃশ্য দেখুৱাইছিলোঁ যি বাইক এখন বাইকত কিমানগৰাকী লোক উঠিছিল তাত আপোনাৰ ইয়াত 9জন উঠিছিলে ইয়াত 9জন উঠিছিলে তাত উঠিছিলে 7জন এজনত উঠিছিলে 8 ড্ৰাইভাৰলৈ 9জন ইয়াত 9জন ড্ৰাইভাৰলৈ 9জন উঠিছিলে বাকী 5জন 6জন 4জন এনেকৈ উঠে হেলমেটটো হাতত আছে যেতিয়া সুধিছোঁ আপুনি চলাইছে চাগে ভয় চলাইছে নাই ভয় নালাগে আমাৰ কৰা অভ্যাসটো হ'ল এতিয়া ভয় নালাগে আৰু প্ৰথমত লাগিছিলে বৰ্তমান এতিয়া ভয় ভাৱটো ভাগি গ'ল আৰু পৰিছোঁ বহুত ভয় পৰি আমাৰ মানে ভয়বোৰ ভাঙি লাগে চবৰে কিমান জোৱান আছে আপোনালোকৰ এই গ্ৰুপ আমাৰ ইয়াত 42 আছে 42 আৰু আমি 42 গৰাকীকৈ আমি জোৱানক এই মুহূৰ্তত দেখুৱাইছোঁ পুনৰ ক'ব বিচাৰিছোঁ দেৰগাঁৱৰ পৰা তেওঁলোকে গুৱাহাটীলৈ আহিছে আৰু গুৱাহাটীত তেওঁলোকে এই বছৰ পেৰেডত অংশগ্ৰহণ কৰিছে কৰি তেওঁলোকৰ নিজৰ পাৰদৰ্শিতা তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু এই চেগতে নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰা আমি এইসকল বীৰ জোৱানক চেলুট জনাইছোঁ বিভিন্ন খা খবৰ আৰু বাবাতৰিৰ বাবে আপোনালোকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ